মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাক অলপ সহায় কৰক। বজালীৰ বদনকুছিত এগৰাকী মহিলাৰ পুত্ৰৰ চিকিৎসাৰ বাবে কাতৰ আহ্বান। চৰকাৰী গৃহৰ পৰাও বঞ্চিত হৈ পৰিছে পৰিয়ালটো। বাপুকণ তালুকদাৰ আৰু হিমানী তালুকদাৰৰ পুত্ৰ ভাস্কৰ তালুকদাৰৰ চিকিৎসাৰ বাবে প্ৰয়োজন লাখ টকা। দিন হাজিৰা কৰা পিতৃয়ে 1 লাখ টকা এতিয়া যোগাৰ কৰিবলৈ অসমৰ্থ। 17 বছৰীয়া ভাস্কৰ তালুকদাৰৰ এতিয়া একমাত্ৰ সাৰথি এখন হুইল চেয়াৰ। ইয়াৰ কাৰণো এটাই, জন্মৰ পিছতেই ডাক্তৰে দিয়া এটা বেজীৰ ফলত খোজ কাঢ়িব নোৱাৰা হৈছিল ভাস্কৰ তালুকদাৰ। স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান, আমাক সহায় কৰক। বহুত নিলো, মই ভাল হবাই খোজ কাঢ়বা ইচ্ছা, মই অভাৱত ধৰি পাৰা নাই। আজি দেউতাকে হাজিৰা নকলে আমি ৰাতি ভাত খাবা নাপাওঁ। অৱস্থা একেবাৰে বেয়া, নহলে ল'ৰাটো বাহিৰত মিলি এনিবাই ভাল লগা হয়। বহুত ডাক্তৰক দেখুৱাইছো, আশিষ বৰুৱাক দেখুৱাইছো, অশোকলৈ দেখুৱাইছো, অজয়া মহন্তক দেখুৱাইছো। তেখেতে কয় কি ব্যায়ামত ভাল হবা লাগব। আমি যি কৈছো ইমান ব্যায়াম দিবা নোৱাৰো। শিক্ষাৰ্থীকে নিছিলো, কিন্তু সদায় নিবা লাগছিল। আমি সপ্তাহত একদিনকে নিছিলো। মানে ইমান দুখৰ কথা, এই চলি এটা আছে, চৰকাৰৰ ঘৰো নাই আৰু সাহায্য কোনো একো পোৱা নাই। বহুত তাৰমানে চিকিৎসা কৰিলো, টকাৰ অভাৱত তাৰমানে চিকিৎসাটো পুৰা কৰিব পাৰা নাই। তাৰমানে সৰুতে তাৰমানে মেডিকেলত তাৰমানে জন্মৰ পাছতে তাৰমানে এটা বেজী দিছি, বেজীৰ পৰা ৰিয়েকশ্যন হৈছে, ৰিয়েকশ্যনৰ পৰা এনেহেন হৈছে। তাৰমানে 17 বছৰে হ'ল। এতিয়া যিহেতু স্কুল ইউনিফৰ্মত আছে, ক'ব নিয়া হৈছিল নেকি? তপন নিয়ে থাকে, মুখ্যমন্ত্ৰী মই আবেদন কৰিছো, মই অলপ সাহায্য লাগে ল'ৰাটোৰ কাৰণে। মই খেতি বাতি কৰো, এনে অলপ চলপ খাবৰ কাৰণে। ডক্টৰে কৈছি এই থেৰাপিতে ভাল হ'ব, অন্য আৰু নাই, আৰু বেমাৰ নাই। আপুনি যদি পৰিয়ালটোক সহায় কৰিব বিচাৰে তেন্তে আজি যোগাযোগ কৰক 6355964760 নম্বৰত।